দেশৰ ধনীসকল ধনী হৈ গৈ আছে, দুখীয়াসকল দুখীয়া হৈ গৈ আছে। লক্ষ্য কাৰ ওপৰত, লক্ষ্য কোনজন ব্যক্তিৰ ওপৰত, এই বিষয়তে এই ভিডিঅ'ত আপোনালোকে গম পাব। আৰু মোহন ভাগৱতে কিয় কৈছিল, কেনেধৰণে কৈছিল, কি উদ্দেশ্যে কৈছিল। নমস্কাৰ প্ৰিয় দৰ্শক, এটা ডাঙৰ বাৰ্তা লৈ আহিছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে এটা বিশেষ মন্তব্য কৰিছে, আৰু এই মন্তব্যৰ পিছতে লক্ষ্য কাক, অৰ্থাৎ মোহন ভাগৱতৰ এইবাৰ লক্ষ্য কোনটো শ্ৰেণীৰ ওপৰত, লক্ষ্য কাৰ ওপৰত, লক্ষ্য কোনজন ব্যক্তিৰ ওপৰত, এই বিষয়তে এই ভিডিঅ'ত আপোনালোকে গম পাব। শেহতীয়াভাৱে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছিল RSS প্ৰধান মোহন ভাগৱত। বৌদ্ধিক, সামাজিক, সাহিত্য, সংস্কৃতি ইয়াৰ উপৰিও বহু জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিছিল। লগতে ভাৰতবৰ্ষৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিব লাগে এই সম্পৰ্কেও তেখেতে দেশ বিকাশৰ বিষয়তো বিস্তৃত ৰূপত মন্তব্য কৰিছিল। কিন্তু আজিৰ প্ৰতিবেদনত আপোনালোকে গম পাব এটা বিশেষ লক্ষ্য লৈছে মোহন ভাগৱতে, আৰু এই লক্ষ্য সম্পৰ্কে কিনো ক'লে এই প্ৰতিবেদনত জনাম। তাৰ পূৰ্বে আজিৰ দিনটোত সংঘটিত হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ কেইটামান অংশ আপোনালোকক দেখাই লওঁ। আজিৰ দিনটোতেই দেখা পোৱা গ'ল বিজেপি দলত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকাই আমেৰিকাৰ চাকৰি এৰি বিজেপিত যোগদান কৰে। লগতে যোগদান কৰিয়ে কয় যে ৰাইজৰ সেৱা কৰিবৰ বাবে আমেৰিকাৰ ভাল চাকৰি এৰি উভতি আহিছোঁ। যেতিয়াই প্ৰধানমন্ত্ৰীক লগ পাইছোঁ তেতিয়াই আমেৰিকাৰ পৰা মোৰ নিজৰ দেশলৈ আহি কিবা এটা কাম কৰিব মন গৈছিল। সেইবাবে আমেৰিকাৰ পৰা উভতি আহিয়েই নিজৰ দেশত কাম কৰিব বিচাৰোঁ, আৰু সেইবাবে বিজেপি দলত যোগদান কৰিলোঁ। মইতো বহুত ভাল চাকৰি যোনটো আমেৰিকান ড্ৰিম বুলি কয় সেইটো এৰি আহিছোঁ, কাৰণ কি মই ৰাইজৰ কাম কৰিব বিচাৰিছোঁ। যোৱা মাৰ্চত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ, তেতিয়া তেওঁ মোক ক'লে যে মোৰ অভিজ্ঞতাৰে মই দেশত উভতি আহি দেশলৈ কাম কৰিব লাগে। মই তেতিয়া সিদ্ধান্ত ল'লোঁ যে মই ভাৰতলৈ উভতি আহিম আৰু ইয়াতে কাম কৰিম। আৰু মই এতিয়া দলৰ লগত জড়িত হৈ বিচাৰিছোঁ যে মই অসমৰ ৰাইজৰ কাৰণেও কাম কৰোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ভাল কাম কৰিম নিশ্চয়। আমাৰ পৰিয়ালটো যিহেতু সংঘৰ পৰা জড়িত বহুত আগৰ পৰা, আমি সেইটো আদৰ্শৰে আমি ডাঙৰ হৈছোঁ। চ' আমাৰ আইডিয়লজিটো বহুত বিজেপি ফৰৱাৰ্ড হয়, তো তেওঁৰ পৰা বহুত শিকিছোঁ। আৰু সৰুৰে পৰা প্ৰমোদ মহাজন ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াহঁতৰ লগত আমাৰ ঘৰত আহি থাকিছিল। তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কি ভিজন সেইটো শুনি পেলাই আই এম ভেৰি ইনস্পায়াৰ্ড। চ' মই ভাবোঁ যে মই তেওঁলোকৰ দৰে ফিউচাৰত কাম কৰিব পাৰিম। মইতো বহুত ভাল চাকৰি যোনটো আমেৰিকান ড্ৰিম বুলি কয় সেইটো এৰি আহিছোঁ, কাৰণ কি মই ৰাইজৰ কাম কৰিব বিচাৰিছোঁ। বাকী ফিউচাৰৰ কথা ইমান ভবা নাই, কিন্তু সৰু গ্ৰাউণ্ড লেভেলত কাম কৰিবটোৱে এতিয়া ভাবোঁ। এনেধৰণে বিজেপিত যোগদান কৰি মন্তব্য কৰিলে। আৰু আজিৰ দিনটোতেই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰায় ৩ শতাধিক যুৱকৰ্মীয়ে বিজেপি দলত যোগদান কৰিলে, আৰু এই যোগদান কাৰ্যসূচীত অংশ লৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও। দিলীপ শইকীয়াই কি মন্তব্য কৰিছিল শুনাই দিছোঁ। বিশেষভাৱে আমাৰ ডেকা শক্তি, যুৱ শক্তি, আজি বিভিন্ন দল সংগঠন, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া আজি আমাৰ দলত যোগদান কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ দলত যোগদান কৰিছে। আমাৰ দলত যোগদান কৰিছে বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ নিৰ্বাচিত সাধাৰণ সম্পাদক, সভাপতি, উপসভাপতি প্ৰমুখ্যে বিভিন্ন ছাত্ৰ নেতাই। আমাৰ দলত আজি যোগদান কৰিছে যুৱ কংগ্ৰেছৰ NSUৰ বিভিন্ন কাৰ্যকৰ্তা, আৰু আজি আমাৰ দলত যোগদান কৰিছে আমাৰ বিভিন্ন সামাজিক মাধ্যমত যিসকল অতি সক্ৰিয়, যাৰ ভাল ফলোৱাৰ্ছ আছে, যাৰ ৰিচ আছে, তেনেকুৱা ফ্ৰেছ য়ং। আৰু বিশেষভাৱে আজি মই দেখিছোঁ যে ফাৰ্ষ্ট টাইম ভোটাৰ, বহুখিনি ফাৰ্ষ্ট টাইম ভোটাৰ, য়ং ভোটাৰ যাক কোৱা হৈছে, যাৰ প্ৰথমবাৰ ভোটাৰ লিষ্টত নাম উঠিছে, তেনেকুৱাও বহু যুৱক যুৱতীয়ে আজি আমাৰ দলত উন্নয়নৰ ৰাজনীতি কৰিবৰ কাৰণে, দেশৰ হৈ, স্বদেশৰ হৈ, স্বজাতিৰ হৈ, আৰু এখন সুৰক্ষিত নিৰাপদ অসম গঢ়িবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উদ্যোগ,
যি বিভিন্ন পদক্ষেপ তাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰি তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যভুক্ত হৈছে। বিশেষভাৱে আমাৰ ডেকা শক্তি, যুৱ শক্তি, আজি বিভিন্ন দল সংগঠন, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া আজি আমাৰ দলত যোগদান কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ দলত যোগদান কৰিছে। আমাৰ দলত যোগদান কৰিছে বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ নিৰ্বাচিত সাধাৰণ সম্পাদক, সভাপতি, উপসভাপতি প্ৰমুখ্যে বিভিন্ন ছাত্ৰ নেতাই আমাৰ দলত আজি যোগদান কৰিছে। যুৱ কংগ্ৰেছৰ NSUৰ বিভিন্ন কাৰ্যকৰ্তা আৰু আজি আমাৰ দলত যোগদান কৰিছে আমাৰ বিভিন্ন সামাজিক মাধ্যমত যিসকল অতি সক্ৰিয়, যাৰ ভাল ফলোৱাৰ্ছ আছে, যাৰ ৰিচ আছে, তেনেকুৱা ফ্ৰেছ ইয়ং আৰু বিশেষভাৱে আজি মই দেখিছোঁ যে ফাৰ্ষ্ট টাইম ভোটাৰ, বহুখিনি ফাৰ্ষ্ট টাইম ভোটাৰ, ইয়ং ভোটাৰ যাক কোৱা হৈছে, যাৰ প্ৰথমবাৰ ভোটাৰ লিষ্টত নাম উঠিছে, তেনেকুৱাও বহু যুৱক যুৱতীয়ে আজি আমাৰ দলত উন্নয়নৰ ৰাজনীতি কৰিবৰ কাৰণে দেশৰ হৈ, স্বদেশৰ হৈ, স্বজাতিৰ হৈ আৰু এখন সুৰক্ষিত নিৰাপদ অসম গঢ়িবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উদ্যোগ, যি বিভিন্ন পদক্ষেপ তাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰি তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যভুক্ত হৈছে। এতিয়া আহিছোঁ জুবিন গাৰ্গ প্ৰসংগত। আজিৰ দিনটোত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে মন্তব্য কৰিলে জুবিন গাৰ্গ আছিল হেনো বিশেষভাৱে বৰগীত আৰু কৃষ্ণৰ অন্যতম অনুৰাগী, তেওঁ ভক্ত আছিল আৰু কেনেধৰণে বৰগীতসমূহ নিজৰ অন্তৰেৰে গাইছিল এই সম্পৰ্কতো তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গ আছিল কৃষ্ণ সংস্কৃতিৰ পূজাৰী। বিহু নামতকৈ তেওঁ দিহানাম, টকাৰী গীত বেছি সুন্দৰকৈ গাইছিল আৰু বহু গভীৰত গৈ গাইছিল। কিবা কাৰণত জুবিন গাৰ্গে ক'ব পাৰে মোৰ জাতি নাই, ধৰ্ম নাই, কিন্তু তেওঁ ভগৱানক বেছি ভাল পায়। তেওঁ যেতিয়া দিহানাম গায় তেতিয়া এনেকুৱা লাগে যে এজন ভকতেহে গান গায়। এনেধৰণে মন্তব্য কৰিলে সত্ৰীয়া সংস্কৃতিক লৈ জুবিন গাৰ্গে কেনেধৰণে অন্তৰৰ পৰা ভাল পাইছিল এই সম্পৰ্কত মন্তব্য শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ। জুবিন গাৰ্গৰ সম্পৰ্কত দুটা কথা মনত পৰিছিলে, ক'বলৈ বিচাৰিছোঁ। 17 চনত যেতিয়া আমি আমেৰিকালৈ যাওঁ, তেতিয়া তাত আপোনালোকে চাগে বহুতে জানেই নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ আমি। প্ৰথমবাৰ 16 চনত যাওঁতে নামঘৰৰ আৰ্হি প্ৰতিষ্ঠা কৰিলোঁ অসমীয়া লোকসকলৰ সহযোগত আমেৰিকাত থকা, আৰু দ্বিতীয়বাৰ আমি আসনখন লৈ গৈছিলোঁ, সেইবাৰ জুবিন গাৰ্গো গৈছিলে। দিনৰ কৰ্মখিনি হ'ল, আসন আমি তেওঁলোকৰ হাতত অৰ্পণ কৰিলোঁ। তাৰপিছত মঞ্চত তেখেতে সেই গীটাৰখন লৈ ব্ৰহ্মা আদি কৰি আজি যিটো আপোনালোকে গাইছিলে সেইটো গালে ঘোষাটো। তাৰপিছত তেওঁ ভাল লগা দুই এটা গীত গালে। আমি সন্মুখত বহি আছোঁ, এইটো পৰিৱেশতে আছোঁ। তাৰ মাজতে দুগৰাকী মানে মাত লগালে, আই লাভ ইউ জুবিন গাৰ্গ। জুবিন গাৰ্গে লগে লগে ক'লে, ঐ ক'ত কথা কৈছ? অৰ্থাৎ এফালে আমাৰ সত্ৰীয়া পৰিৱেশটো, আনফালে তেওঁ ব্ৰহ্মা আদি কৰি গাইছে। গতিকে সেইটো পৰিৱেশত এইবোৰ শব্দ শোভা নাপায়। কাৰোবাৰ মনত থাকিলেও অন্তৰতে থাকিব লাগে। গতিকে তেওঁ কিমান শিষ্টাচাৰী, তেওঁ কিমান সংযমী পুৰুষ, এইটো কথা প্ৰমাণ কৰে। কেতিয়াবা তেওঁ খেয়ালি স্বভাৱেৰে নক'ব লগা কথা ক'ব পাৰে, কিন্তু অন্তৰখন জুবিন গাৰ্গৰ তেনেকুৱা নাছিল। আৰু কিবা কাৰণত তেওঁ কেতিয়াবা ক'ব পাৰে মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, ভগৱান নাই, কিন্তু তেওঁৱেই ভগৱানক বেছি ভাল পায়। কাৰণ মানুহক যেতিয়া ভাল পায়, মানুহ প্ৰেমী ঈশ্বৰ প্ৰেম যদি হয়, তেতিয়াহ'লে তেওঁ ঈশ্বৰক কেলৈ ভাল নাপাব। আৰু এবাৰ ডাঙৰ এটা উদাহৰণ দিছোঁ আপোনালোকক। আমাৰ ভাওনা সমাৰোহত 20 চনৰ কথা, তেওঁলোক কেইবাজনৰ লগত লৈ পেলাই মাজুলী এখন ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ কাৰণে গৈছিলে। ৰাতি আমাৰ ভাওনা সমাৰোহৰ কথা শুনি আমাৰ ভাওনা সমাৰোহত উপস্থিত হ'ল। কিন্তু প্ৰতিযোগিতা চলি থাকোঁতে আমি যিকোনো মানুহক সম্বৰ্ধনা জনাব নোৱাৰোঁ, কিন্তু কাণে কাণে আমি তেখেতক ওচৰতে বহুৱাই বস্ত্ৰ আদি দি সন্মান জনালোঁ, আৰু কাণে কাণে তেখেতক এটা কথা ক'লোঁ, অহাবাৰ যদি সকলো ভালে থাকে আপোনাক কৃষ্ণ ভাও দিম এই ভাওনা সমাৰোহত।
তেওঁ হাঁহি হাঁহি কৈছে মোক কৃষ্ণ দিব, বোলো আপোনাক কৃষ্ণ দিম, হ'ব। কিন্তু সেই আশা পূৰণ নহ'ল। যদি তেখেতৰ বেয়া ভাৱ থকা হ'লে কৃষ্ণ ভাৱটো ল'ম বুলি কিয় ক'লেহেঁতেন? অৰ্থাৎ তেওঁ কৃষ্ণক ভগৱান বুলি যিমানেই গুৰুত্ব নিদিয়ক, কৃষ্ণ সংস্কৃতিৰ পূজাৰী। সেই পূজাৰীৰ সত্তাটোৰ কথা জুবিন গাৰ্গে হাড়ে হিমজুৱে বুজি পায়, আৰু সেইকাৰণে কৃষ্ণক তেওঁ বেয়া পাব নোৱাৰে। আৰু বেয়া পোৱা হ'লে ইমান আমাৰ কমলাই লিখা বা আনে লিখা দিহানামবোৰ ইমান ধুনীয়াকৈ গাব নোৱাৰিলেহেঁতেন। আপোনালোকে জানে বিহু নামত তেওঁক যদি আমি উস্তাদ বুলি কওঁ, দিহানামত তাতোতকৈ উস্তাদ, টোকাৰী গীতত তাতোতকৈ উস্তাদ, ইমান ধুনীয়াকৈ তেওঁ গাব পাৰে। সৌ সিদিনা এটা কমলাই লিখা গীত তেওঁ গাই গৈছে, ইমান মৰ্মস্পৰ্শী হৈছে। কুৰুক্ষেত্ৰ মহাসমৰৰ গীতটো অত্যন্ত সুন্দৰ, আপোনালোকে শুনিব। তেওঁ ইমান প্ৰাণ ঢালি গাইছে। গতিকে তেওঁ ভগৱানক বেয়া পোৱা, তেওঁ ধৰ্মক বেয়া পোৱা, কেনেকৈ এই কথাবিলাক আহিব? সেইটো এটা তেওঁ কিবা কাৰণত তেওঁৰ স্বভাৱসুলভভাৱে কথাটো কৈছে, কিন্তু অন্তৰখন অত্যন্ত পবিত্ৰ, অন্তৰখন অত্যন্ত ভগৱত পৰায়ণী, অন্তৰখন অত্যন্ত মানুহপ্ৰেমী, আৰু সেইজনে আছিল জুবিন গাৰ্গ। এই কথাখিনি মনলৈ আহিছিলে কাৰণে ক'লোঁ, আপোনালোকে যাতে অসন্তোষ নকৰে। কিন্তু তেওঁ যেতিয়া দিহানাম গায়, এগৰাকী যেন সঁচা অৰ্থত ভকতেহে দিহানাম গাইছে, এই কথা মনলৈ আহে। আৰু তেওঁ যেতিয়া টোকাৰী গীত গায়, সেই বৈৰাগী টোকাৰী গীত গাই থকা ব্যক্তিজনেহে যেন গীত গাইছে, তেনে অনুভৱ হয়। আমি এই কথাটো এইটো কাৰণে উল্লেখ কৰিছোঁ, তেওঁ য'তেই যি ধৰণেই কণ্ঠ প্ৰদান নকৰক কিয়, তাৰেই তেওঁ সুকণ্ঠী গায়ক ৰূপে পৰিচিত হৈছিল। আৰু তেনে এগৰাকী অত্যন্ত খ্যাতিসম্পন্ন শিল্পী আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাৰ কাৰণে এই বেদনা কোনেও পাহৰিব পৰা নাই। তথাপি আইসকলে আজি এই দিহানাম সেই আত্মাৰ প্ৰতি উৎসৰ্গা কৰিছে। আমি আকৌ কৈছোঁ, এয়া অত্যন্ত এক প্ৰাসংগিক কাৰ্য ৰূপে বিবেচিত হৈছে। এতিয়া আহিছোঁ আজিৰ প্ৰতিবেদনৰ মূল বিষয়লৈকে, য'ত RSS প্ৰধান মোহন ভাগৱতে উল্লেখ কৰিছে যে দেশৰ ধনীসকল ধনী হৈ গৈ আছে, দুখীয়াসকল দুখীয়া হৈ গৈ আছে। বিশ্বৰ 4% জনসংখ্যাই বিশ্বৰ 80% সম্পদ ভোগ কৰিছে, আনহাতে 96% বঞ্চিত হৈ আছে। ধনীসকল অধিক ধনী হৈ গৈ আছে, দুখীয়াসকল অধিক দুখীয়া হৈ গৈ আছে, এনেধৰণে মন্তব্য কৰিলে মোহন ভাগৱতে। আমি এই মুহূৰ্তত এই মন্তব্যটো শুনাই লৈছোঁ। विकास हो रहा है, लेकिन जिनका हो रहा है वो थोड़े लोग हैं। उनके विकास के लिए जो संसाधन है वो बहुत ज्यादा लोग जो विकास से वंचित है उनसे प्राप्त हो रहे हैं। 4% जनसंख्या विश्व के 80% संसाधनों का उपयोग करती है, और 96% जनसंख्या वंचित रहती है। असंतुलित विकास हो रहा है, और जैसे जैसे विकास हो रहा है वैसे विकसित और अविकसित इनमें जो खाई उत्पन्न होती है वो बढ़ रही है। आज की चिंतकों की भाषा में कहे तो अमीर अमीर हो रहे, गरीब गरीब हो रहे। ये दुनिया की बात मैं कर रहा हूं। दुनिया के चिंतक इन बातों को बोल रहे हैं। मनुष्य जाति का विकास तो हो रहा है, लेकिन मनुष्य जाति का अस्तित्व रहेगा कि नहीं, यह भी प्रश्न सामने है। मनुष्य के विकास ने मनुष्य का पोषण करने वाली सृष्टि को ही खा लिया। अब सामने दुविधा है, सृष्टि का रक्षण करना है, विकास बंद करो। विकास को आगे बढ़ाना है, सृष्टि नष्ट होगी। दोनों एक साथ हो, इसका रास्ता क्या है? कुछ नहीं। ইতিমধ্যে মণিপুৰত এখন সভাত এনেধৰণে মন্তব্য কৰিছে। এই মন্তব্যক লৈ এতিয়া তীব্ৰ সচেতন মহলত চৰ্চা হৈছে। এইকাৰণেই দেশ এখন বিকাশৰ বাবে চৰকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামাজিক
সংস্থাসমূহৰ উপৰিও বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাসমূহেও বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে আৰু এনে সময়তেই RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য যি মন্তব্যত উল্লেখে কৰিছে যে দেশ এখনৰ বিকাশৰ ক্ষেত্ৰত ধনিক শ্ৰেণীৰ লোকসকলে কেনেধৰণে ধনী হৈ গৈ আছে দুখীয়া শ্ৰেণীৰ লোকসকলে কেনেধৰণে দুখীয়া হৈ গৈ আছে আৰু এনে মন্তব্যৰ পিছত আপোনালোকে কি ভাবে RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যক লৈ আপোনাৰ ধাৰণা বা মন্তব্য আপুনি কমেণ্ট ছেকশ্যনত লিখিব পাৰে আজিৰ প্ৰতিবেদনত আজিৰ এই ডাঙৰ খবৰটো আপোনালোকক জনালোঁ আৰু আপোনালোকে কি ভাবে মোহন ভাগৱতৰ এই মন্তব্যৰ পিছত সঁচাকৈ আপোনাৰ ওচৰে পাজৰে থকা যিসকল ব্যক্তি যিসকল উদ্যোগপতি তেওঁলোকক ধনীসকল ধনী হৈ গৈ আছে নে দুখীয়াসকল দুখীয়া হৈ গৈ আছে ইয়াৰ ওপৰতো আপোনালোকে মতামত দিব পাৰে বিদায় লৈছোঁ